আপুনি বাৰু বাৰে বাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং কৰিছে নেকি কিন্তু আপুনি বাৰে বাৰে চেষ্টা কৰাৰ পিছতো আপোনাৰ গেছৰ চিলিণ্ডাৰ বুকিং হোৱা নাই তাৰ বাবে আপুনি কি কৰিব নিশ্চয়কৈ ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে বহু লোকে হাহাকাৰ কৰিছে হাহাকাৰ এইকাৰণে কৰিছে যে যেতিয়া ঘৰত ৰন্ধন গেছৰ চিলিণ্ডাৰটো শেষ হৈছে শেষ হোৱাৰ মাত্ৰকে বুকিং কৰাৰ চেষ্টা কৰি আছে বাৰে বাৰে বিফল হৈছে বুকিং কৰিব চেষ্টা কৰি আছে কিন্তু বুকিং হোৱা নাই গতিকে সেই সকল লোকৰ বাবে এতিয়া চিন্তাৰ কাৰণ নাই এটা বিশেষ নম্বৰ মুকলি কৰিছে যি নম্বৰত আপুনি এটা মিছ কল দিয়াৰ মাত্ৰকে আপুনি লাভ কৰিব ঘৰে ঘৰে চিলিণ্ডাৰ পিছে ঘৰে ঘৰে চিলিণ্ডাৰ লাভ কৰাৰ সমান্তৰালকৈ বহুতে দেখিবলৈ পোৱা যায় ডেলিভাৰী মেছেজ লাভ নকৰে তাক লৈও চিন্তাত পৰে কিন্তু ডেলিভাৰী মেছেজ নাহিব পাৰে কিন্তু আপোনাৰ গেছ বুকিং হ'ব পাৰে গতিকে আমি বাৰে বাৰে কৈছোঁ দৰ্শকসকলক যিসকলে চেষ্টা কৰিও ৰন্ধন গেছ বুকিং কৰিব পৰা নাই সেই সকলৰ বাবে এটা খুবেই ভাল খবৰ লৈ আহিব চেষ্টা কৰিছোঁ এক ডাঙৰ খবৰ লৈ আহিব চেষ্টা কৰিছোঁ খুবেই ভাল খবৰ বুলি ক'ব লাগিব যিসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং কৰিব খুজি আছে বাৰে বাৰে বুকিং কৰি পোৱা নাই ৰন্ধন গেছৰ চিলিণ্ডাৰ কেৱল মাত্ৰ এটা মিছ কলতেই আপুনি এতিয়া বুক কৰিব পাৰিব আপোনাৰ গেছৰ চিলিণ্ডাৰ পূৰ্বৰ দৰে এতিয়া লগে লগে নাহিব পাৰে ডেলিভাৰী মেছেজ কিন্তু বুকিং কৰাৰ বাবেও মুকলি হৈছে নতুনকৈ বিশেষ ফোন নম্বৰ আমি পুনৰ কৈছোঁ যি লোকসকলে বুকিঙৰ বাবে চিন্তা কৰি আছে এতিয়া বুকিঙৰ বাবে মুকলি কৰিছে নম্বৰ বুকিং নিশ্চিত হোৱাৰ পিছতেই আপোনালৈ আহিব পাৰে মেছেজ কনফাৰ্ম মেছেজ আহিব পাৰে ইয়াৰ পিছতহে এজেন্সিৰ পৰা ডেলিভাৰী দিয়াৰ বাবে আহিব দ্বিতীয়টো মেছেজ চিলিণ্ডাৰ পোৱাৰ পিছতহে আপুনি শ্বেয়াৰ কৰিব পাৰিব DAC নম্বৰ আৰু এই মেছেজ অহাৰ পিছতো যদি আপুনি চিলিণ্ডাৰ নাপায় তেন্তে দিয়ক অভিযোগ বুকিং কৰাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ ফোন নম্বৰ আমি এই মুহূৰ্তত নম্বৰকেইটা মেনশ্যন কৰিব চেষ্টা কৰিছোঁ 8927225667 লগতে 8927225667 সমান্তৰালকৈ 8391990070 আৰু এইদৰে IOCLA তৰফৰ পৰা মুকলি কৰিছে এই দুটা বিশেষ নম্বৰ মাত্ৰ এটা মিছ কল মাৰি আপুনি বুক কৰিব পাৰিব আপোনাৰ গেছৰ চিলিণ্ডাৰ পুনৰ কৈছোঁ যে গেছৰ চিলিণ্ডাৰক লৈ হাহাকাৰময় পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বৰ্তমানলৈকে গেছৰ নাটনি ঠিক হোৱা দেখিবলৈ পোৱা নাই আৰু বহু লোকেই যথেষ্ট চেষ্টা কৰিছে এটা গেছ বুকিং কৰাৰ বাবে হয়তো আপুনিও যথেষ্ট চেষ্টা কৰিছে কিন্তু বাৰে বাৰে আপুনি বিফল হৈছে আৰু বাৰে বাৰে বুকিং কৰিও যদি আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ পোৱা নাই তেন্তে আপুনি কি কৰিব আমি পুনৰ কৈছোঁ যে বাৰে বাৰে বুকিং কৰিও যিসকলে গেছৰ চিলিণ্ডাৰ লাভ কৰা নাই সেই সকলৰ বাবে এটা খুবেই ভাল খবৰ লৈ আহিব চেষ্টা কৰিছোঁ বুকিং আপুনি কৰাৰ মাত্ৰকে এটা ফোন নম্বৰ মেনশ্যন কৰা হৈছে যিটো ফোন নম্বৰত আপুনি মিছ কল দিয়াৰ মাত্ৰকে বুকিং আৰম্ভ হ'ব আৰু বুকিং নিশ্চিত হোৱাৰ পিছতেই আপোনালৈ আহিব এটা কনফাৰ্ম মেছেজ আহিব আৰু মেছেজটো পোৱাৰ পিছতহে এজেন্সিৰ পৰা ডেলিভাৰী দিয়াৰ বাবে আহিব দ্বিতীয়টো মেছেজ কেতিয়াবা হয়তো মেছেজটো লাভ নকৰিবও পাৰে কিন্তু আপুনি ভয় খাব নালাগে মেছেজ অহা বা নহা তাৰ পিছতেই যদি আপুনি চিলিণ্ডাৰ নাপায় মেছেজটো যদি আহিলেও নাপায় বা নাহিলেও নাপায় তেন্তে আপুনি এটা অভিযোগ দিব পাৰিব দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰি দিছে পুনৰ এবাৰ কৈছোঁ সকলোৱে নোট কৰক 8927225667 তাৰ সমান্তৰালকৈ অন্য এক নম্বৰ হৈছে 8391990070 IOCLA মুকলি কৰিছে দুটা বিশেষ নম্বৰ আপুনি গেছ চিলিণ্ডাৰ বুকিং কৰাৰ পিছতো যদি বাৰে বাৰে বিফল হৈছে তে এই নম্বৰত আপুনি মিছ কল দিয়ক মাত্ৰ এটা মিছ কলতে আপুনি বুক কৰিব পাৰিব আপোনাৰ গেছ চিলিণ্ডাৰ অভিযোগ দাখিল কৰিব পাৰিব আৰু গতিকে এতিয়া আৰু চিন্তাৰ কাৰণ নাই বাৰে বাৰে কৈছোঁ মাত্ৰ এটা মিছ কল দি লাভ কৰক আপোনাৰ গেছৰ চিলিণ্ডাৰ যিকেইটা নম্বৰ আমি মেনশ্যন কৰিছোঁ সেই নম্বৰকেইটাত আপুনি এটা মাথো মিছ কল দিয়ক আৰু লাভ কৰক ৰন্ধন গেছৰ চিলিণ্ডাৰ